হেল্ল' গাইজ, মোৰ নাম ছাব্বিৰ ইছলাম আৰু মই অসম পুলিচৰ বাবে আজি প্ৰথম ব্লগ বনাম। আৰু মই এইবাৰ অসম পুলিচ UB ব্ৰাঞ্চ আনাম ব্ৰাঞ্চত মই চাকৰি পোৱাত সক্ষম হৈছোঁ। এইকাৰণে মই ভাবিছোঁ আজিৰ পৰা মই প্ৰথম ব্লগখন ষ্টাৰ্ট কৰিম আৰু ব্লগখন ষ্টাৰ্ট কৰাৰ আগত মই মোৰ পৰিচয়খন দি যাম। তো মই ব্লগখন ষ্টাৰ্ট কৰোঁ। এইখন আমাৰ জিৰণি ঘৰ, আমাৰ এইটো উদমাৰী গাঁৱৰ এটা ফাংচন ঘাট। এইটো আমাৰ মানে এইখন ফিল্ডত আমি দৌৰিবলৈ আহোঁ আৰু এইখন ৰুমতে আমি জিৰণি লওঁ আৰু এক্সাৰচাইজ ইয়াতো কৰোঁ। ইয়াত আমি টিন আপ মাৰোঁ। তাৰপিছত এনেকুৱা টিন আপ মাৰা বস্তু ইয়াত বনোৱা আছিল দুটা, আমি খুলি দিলোঁ, মানে বাঁহেৰে বনোৱা হৈছিল, ভাঙি গৈছে। তো আমি এইখন ফিল্ডত আমি মানে ক'ব গ'লে কি, মই আৰু মোৰ এটা ফ্ৰেণ্ড আছে দেৱজিত, এইখন ফিল্ডৰ পৰা ৰান কৰি চাকৰি পোৱাত সক্ষম হ'লোঁ। মই UBত পালোঁ আৰু সি পাইছে এবিত। চ' এইখিনি ঠাইত আজি মই আহিলোঁ এনেকুৱা টাইমত, কিবা এটা কাম আছিল মোৰ সেইফালে, সেইকাৰণে আহিলোঁ। চ' এইখিনি টাইমত মই আহিলোঁ, আহি ইয়াত ৰ'দ চালোঁ। 25 ডিগ্ৰী হৈ আছে আমাৰ ইয়াত। তো 25 ডিগ্ৰীত ইয়াত মই 37ত ৰান কৰিছিলোঁ। 37 ডিগ্ৰী চেলচিয়াছ যেতিয়া আছিল গৰমৰ দিন, তেতিয়া ৰান কৰিছিলোঁ। বহুত কষ্ট কৰিব লাগে জীৱনত যদি এটা চাকৰি ল'ব বিচৰা। তো মই ভাবোঁ যে এনেকুৱা ৰ'দো মানে বৰ্তমান যিখিনি গোটেই অসমত যিখিনি মানে ডিগ্ৰী দিছে, চেলচিয়াছ দিছে, গৰম বা ঠাণ্ডা দিছে, চ' এইখিনি একো নহয়। এইখিনি একদম বহুত ভাল এটা বতৰ চলি আছে। ইয়াতকৈ বহুত বেয়া বতৰ আহিব, বহুত কষ্ট হ'ব, বহুত গৰম লাগিব। তবু তোমালোকক 10টামানত, 10:30মানত ৰ'দত কেইটামান দিন মানে প্ৰেক্টিছ কৰিব লাগিব। চ' আপোনালোকে যদি চাকৰি ল'ব ভাবিছে, যদি জীৱনত সফল হ'ব ভাবিছে, কিবা এটা কৰিম বুলি ভাবিছে, তেনেহ'লে এনেকুৱা ৰ'দ বা বৰষুণ, বোকা এইবিলাক ভাবি লাভ নাই। আপোনালোক চবকে টোপনিৰ পৰা উঠিব লাগিব বা যিকোনো কাম ত্যাগ কৰিব লাগিব আৰু এইখিনি সময় আপোনালোকক দিব লাগিব, ৰানিং কৰা সময়খন আৰু এক্সাৰচাইজ কৰা সময়খিনি। আৰু ঘৰত যাই পঢ়িব লাগিব। যিহেতু বহুতে এইবাৰ চাকৰি পোৱা নাই, সিহঁতে অলৰেডি ধৰা 5,000 6,000মান জিকে মুখস্থ কৰিছে। আৰু মই জনামতে এইবাৰ 2000 আমাৰ যিটো 25ত এক্সাম হ'ল অসম পুলিচত, 2023ত ইয়াৰ কি আছিল, তোমাৰ কি কয় এইটো, এপ্লিকেশ্যন ডেট দিছিল। 2023ত আমি এপ্লাই কৰিছিলোঁ। তো 2025ত আমাৰ ঘৰত আমিও 2 বছৰ 3 বছৰে গোটেই এপ্লাই কৰাৰ দিনৰ পৰাই আমি কষ্ট কৰিছোঁ। আপোনালোকো কষ্ট কৰক, পঢ়ি যাওক। ময়ো পঢ়ি গৈছিলোঁ আৰু পঢ়ি যোৱাৰ কাৰণে হয়তো মই এইবাৰ চাকৰি পোৱাত সক্ষম হৈছোঁ। তো আপোনালোকে ৰান কৰক, টাইম টেবুল নাচাব, যিখিনি টাইমত সময় পাব, 12টা 1টা 2টা 3টা আপুনি আহি ৰান কৰক। তাৰপিছত ঘৰত যাই পঢ়ক আৰু কিছুমান বস্তু ত্যাগ কৰিব লাগিব, যেনেকুৱা হাজিৰা দিয়ক। মই নকওঁ যে হাজিৰা নিদিব, হাজিৰা দিয়ক।